মাৰ লগত টোপো মাৰা অকল মাৰ লগত টোপনি নিগনি খাবা আৰু টোপনি মাৰিবা কি ধুনীয়াকৈ আহে চাবলৈ দিয়াচোন যাওক একদম কেঁচন আৰু গাটো কঁপি আছে ন ঠাণ্ডা জ্বৰ লাগিলে নেকি একদম এচিটো তলতে শুইছিলে নহয় উঠিছে চা নাই এলহুৱাতে দেই যা এতিয়া নিগনি খোৱা হয় এইটো এইফালে মুখখন চাই দে আই পিপিনে মিনি চাওঁ কি ৰাখিছে মুখখন চাওক নিগনি বুলি ভাবিছে বোধ আমাৰ মিনিজনীৰ এক্টিভিটিবিলাক দেখাই আছোঁ দেই বন্ধুসকল কি ভাবি আছে চাওকচোন এই ফাকেৰে কুকুৰকেইটা আমাৰ ডগীকেইটাক চাই আছে তাৰ একদম মানে একদম গা কি বুলি কয় জানো গা হামাগুৰি নহয় কিবা এটা কয় নহয় এনেকৈ শুই উঠিলে যে হেৰি কৰে চনা ঔষধ দি থৈছে দেই বন্ধুসকল তাৰ গাটোত ঔষধ দি থোৱা আছে মই থৈছোঁ এতিয়া ন মিনি থৈছোঁ ন থৈ দিওঁ ন আমাৰ মিনি মেকুৰীজনীৰ অকণমান জ্বৰ উঠিছে মানে সেই এচিৰ বতাহৰ তলত শুই আছিলে যোৱাকালি অলপ গাটো গৰমো হৈছে গতিকে থৈছোঁ হাই এভৰিৱান কেনে আছে আশা কৰোঁ আপোনালোক সকলোৱে মংগলে আছে ভালেই আছে আমিও আছোঁ বিহু গ'ল তাৰপিছত গ'ল হেৰি ৰামনৱমী বাসন্তী পূজা আছে 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 বহুত কিবা কিবি হৈ থাকে আৰু সেইবিলাকে আমাক এনাৰ্জি দিয়ে জীৱনত চলিবলৈ তো আপোনালোকৰ আগত আহিলোঁ একাপ চাহ লৈ মই বোলো আপোনালোকৰ আগত অলপমান শ্বেয়াৰ কৰোঁ চাহ খাই থাকোঁতে এয়া মোৰ ছেকেণ্ড টাইম চাহ এতিয়া বাজিছে প্ৰায় 12টা তো গুড মৰ্ণিং ক'লোঁ মানে প্ৰথম ওলাইছোঁ কাৰণে ঠিক আছে আপোনাক এটা বস্তু দেখাম সেইকাৰণে একচুৱেলি অহা মই দেখাই আছোঁ দেই এবিধ দালি তো সেই দালিটো কেনেকৈ বনাইছোঁ কি কৰিছোঁ মই দেখাই আছোঁ মই কিন্তু দালিটোৰ নামটো আকৌ এতিয়া পাহৰিলোঁ চাগে মোক ধুনুৱে আনিছিলে ঘৰৰ পৰা তাই ঘৰৰ পৰা দুলীয়াজানত তাইৰ ঘৰ ধুনুৰ তো তাই বিহুত মাকৰ ঘৰলৈ গৈছিলে তাই দালি আনিছিলে দালিটোৰ নাম কৈছিলে এতিয়া মই পাহৰিছোঁ মানে আপোনালোকৰ আগত যে মই ক'বলৈ আহিছোঁ সেইটো দালিটোৰ নামটো কি পাহৰিছোঁ যি নহওক আপোনালোকে চিনি পাব দেখিলে মই কৈ আছোঁ দেই দেখাই আছোঁ এয়া বন্ধুসকল মই অকণমান চাহ খাবলৈ লৈছোঁ এয়া মোক বনাই দিলে ধুনুৱে মই এনেকৈ একদম গাখীৰেৰে পূৰা গাখীৰ দি চাহখিনি খাই ভাল পাওঁ তো চলি আছোঁ এতিয়ালৈকেতো এনেকৈ খাই আছোঁ লাল চাহ মই একদমেই বেয়া পাওঁ নাখাওঁৱেই চাহত কি বুলি কয় চাহত মানে চাহ এঢোক খালোঁ আৰু চাহ এঢোক খালোঁ খাই পিনে আপোনাৰ লগত কথা পাতিবলৈ লৈছোঁ এনাৰ্জি আহে চাহ এঢোক খাই ল'লে তো এই দালিপিঠ চাওকচোন কেঁচা দেখা পাৰিলে আৰু ভাল আছিল পাকঘৰত গ'লে দেখাম বাৰু এনেকুৱা ঘূৰণীয়া ডাঙৰ ডাঙৰ ৰাতি তিয়াই থৈছিলোঁ এইটো যোৱাকালিয়ে বনোৱা দেই দালি আজিৰ দালি নহয় মই কৈ আছোঁ কথাবিলাক কি কাৰণে মই দেখাই আছোঁ তো যোৱাকালিয়ে মই কোনোদিন আগতে খাই পোৱা নাই যদিও মই এনেকৈ মোৰ কুক ৰাণীক মানে মোৰ যোনে ভাত পানী বনাই তাইক মই ক'লোঁ যে এয়া আদা ৰহুন পিঁয়াজ দি তই হেৰি কৰি সোমবাৰ মানে পুৰণ দি তই এইটো বনাবি তাই সেনেকৈ বনাইছে খুব ভাল হৈছে যোৱাকালিয়ে এইটো খাইছোঁ ফ্ৰিজত থৈ দিছিলোঁ আধা খাই মানে
চৰি যোৱাকালিৰো নহয়, পৰহিৰ বন্ধুসকল। এই দালিটো পৰহিয়ে বনোৱা, পৰহি আমি খালোঁ যেনিবা, অকণমান ৰৈ গৈছিলে থৈ দিছোঁ। তো মই একচুৱেলি এই দালিখিনি আপোনাক দেখাবলৈ অহা নিচিনাই হৈছে আৰু মোৰ ভাল লাগে। এই দালিটো মোৰ কাৰণেতো মই প্ৰথম দেখিছোঁ ন, এই দালিটো প্ৰথম দেখিছোঁ, প্ৰথম খাই আছোঁ। কিন্তু মোৰ কিয় জানো এনেকুৱা এবিধ দালিৰে আমাৰ এই ধোচাৰ লগত যে এটা চাটনি বনাই বগাকৈ যে, সেই চাটনিটো যেন এইটো দি বনাই মোৰ এনেকুৱা লাগিছে। কাৰণ মোৰ ঘৰত এজনী আগতে বহু বছৰ আগতে এজনী ৰান্ধনী আছিলে, তাই এনেকুৱা দালি কিনি আনিব দিছিলে, মই কিনিও আনিছিলোঁ। সেইটো তাই মিক্সিত বটি পানে নাৰিকল দি এই ধোচাবিলাকৰ লগত যে এটা চাটনি খাই বগা বগা হোৱাইট কালাৰৰ, সেই চাটনিটো বনাইছিলে এইটো বটি পানে। মোৰ এনেকুৱা লাগে আৰু সঠিক নহ'ব পাৰে, মোৰ মনত পৰিছে ৰিণিকি নেকি। যি নহওক সেইটো দালি এতিয়া ৰৈ গৈছিলে পৰহিয়ে অকণমান, আমি সকলোৱে খাই মেলি ৰৈ গৈছিলে, ৰৈ যায় ফ্ৰিজত আছিলে, যোৱাকালি খোৱা নহ'ল। আজি মই কি কৰিছোঁ এইখিনি ওলাই আনিছোঁ, আনি পেলাই বন্ধুসকল আকৌ কেৰাহীত গৰম কৰিছোঁ। তাতে আকৌ এই যে এটা কি কয় আচাৰ, ডাঙৰ জলকীয়াৰ আচাৰ থাকে নহয়, ডাঙৰ জলকীয়াটোৰ আচাৰটো, সেই এটা আচাৰৰ জলকীয়া এটা দি দিছোঁ ইয়াতে, মানে সেই তেলৰ গোন্ধটো সোমাবৰ কাৰণে। আৰু সেইটো গৰম কৰি এটা অকণমান ঘিউ দি দিছোঁ, দি পেলাই নমাইছোঁ। আপুনি কি ক'ব বন্ধুসকল, ইমানে সেইদিনাতকৈ আজি বেছি সোৱাদ হৈছে। চাওক পুৰণি দালিখিনি ইমান টেষ্টি হৈছে নহয় বন্ধুসকল, কি ক'ম আপোনালোকক। মই মানে বহুত টেষ্ট পাইছোঁ দেই, বহুত সোৱাদ হৈছে। সেই পৰহিতকৈও ফ্ৰেছ দালিটোতকৈও আজি দুদিনীয়া পুৰণি দালিটো বেছি ভাল লাগিছে, যিহেতু এই আচাৰৰ জলকীয়াটো দিছোঁ, তাতে অকণমান ঘি দি দিলোঁ, এই বেলেগ এটা টেষ্ট আহিছে দেই, কি ক'ম আৰু। বহুত খাই আছোঁ এতিয়া, সেইকাৰণে মই ৰুটি এখনো লৈ লওঁ, ৰুটিখনৰ লগত খাম। মই প্ৰথম এচামুচ খাই চালোঁ, সেইকাৰণে মই লৈয়ে আহিলোঁ। আৰু কি বনাইছে জানে আজি ৰান্ধনীয়ে, এয়া দেখিছেনে, মই দেখাই আছোঁ বাৰু। এয়া হ'ল মিঠা কোমোৰা। এতিয়া এনেকৈ কাটি পানে মই মিঠা কোমোৰাটোত একদম বেছি তেল দি ভাজিবলৈ দিছিলোঁ, তাই বনাইছে এয়া। এইটো খুব ভাল হৈছে, মানে এটা এটাকৈ বনাইছে দেই বন্ধুসকল। আপোনালোকে এনেকৈ বনাই চাব পাৰে। খালি মিঠাতেলত শুকান জলকীয়া পোৰণ দিছে আৰু সৰিয়হ পোৰণ দি এই মিঠা লাওখিনিত অকণমান চাউলৰ গুড়ি বা বেচন ছটিয়াই দিছে, ছটিয়াই দি সেই তেলত আমি ভাজি পানে এটা এটাকৈ উঠাইছে এয়া ৰুটিৰ লগত খাবলৈ। ঠিক তেনেকৈ একে পদ্ধতি সেনেকৈ আলুটো সিদ্ধ কৰি লৈছোঁ আগতে। এইটো কিন্তু সিদ্ধ কৰা নাই, এইটো সিদ্ধ কৰিলে গলি যাব যে মিঠা লাওখিনি। চাওক ওচৰৰ পৰা দেখাইছোঁ, এইটো সিদ্ধ আগতে কৰা নাই, কিন্তু আলুখিনি আগতেই বইল কৰি লৈছোঁ। লৈ পেলাই দুটামান আলু দি মানে মাছৰ জোলখিনি বনাইছে। আজি থেকেৰা টেঙাৰ জোল বনাইছে আমাৰ ঘৰত, থেকেৰা টেঙা দি মাছৰ জোল বনাইছে। কেতিয়াবা মই ক'ম বাৰু থেকেৰা টেঙা দি মাছৰ জোল কেনেকৈ বনায়, আৰু কৈ আছোঁ বাৰু, এতিয়া পাৰিলে কৈ দিম। আৰু এই আলু কেইটামান মই সেই একেলগে বইল কৰি আঁতৰাই থোৱা হৈছিলে, ৰুটিৰ লগত খাবলৈ এই আলুখিনিও মই তাইক ক'লোঁ যে গোটাকৈ এনেকৈ কাটি লওঁ, বইল আলুখিনি কাটি লৈ তেলত শুকান জলকীয়া সৰিয়হ পোৰণ দি পেলাই হালধি দিছে, দি পেলাই এই এনেকৈ একদম ৰঙচুৱাকৈ ভাজিছে বইল কৰাখিনি। খুব ভাল লাগে বন্ধুসকল, আপোনালোকেও খাই চাবচোন এনেকৈ, কিন্তু ৰঙচুৱা হৈ যাব লাগিব, কৰকৰা হৈ যাব লাগিব, মস্তি। তেতিয়াহ'লে মই ৰুটিখন খাওঁ এতিয়া আপোনালোকৰ লগত বহি কথা পাতি। মাছৰ জোলখন কেনেকৈ বনাইছে জানে বন্ধুসকল, আগতে কেৰাহীটো গৰম হোৱাৰ পিছত তেল দিছে অকণমান, এই একেবাৰে অকণমান 2 চামুচমান, তাতে সৰিয়হ দিছে আৰু শুকান জলকীয়া পোৰণ দি দিছে, আৰু একো দিয়া নাই, গৰম তেলত দি দিছে। সেইখিনি ভজা হোৱাৰ পিছত তাতে সেই যে ধুই থোৱা থেকেৰা দুবিধ, একদম দুটুকুৰা থেকেৰা ধুই ল'ব লাগে, নহ'লে লেতেৰা হৈ থাকে না, বজাৰত বিক্ৰী হয়। এই ধুই থোৱা থেকেৰাখিনি তেলত দি অকণমান ভাজি কি আলুখিনি দি দিছোঁ। আলু এই যে দুটুকুৰা আলু থৈছিলে সেইখিনি আলু ভাঙি দিছে দেই, দি পিনে হালধি নিমখ দি সেইকাৰণে লাৰি চাৰি গৰম পানী ঢালি দিছে। আগতে গৰম পানী কৰি থোৱা আছিলে, গৰম পানী ঢালি দি উতলি অহাৰ লগে লগে মাছবিলাক, ভজা মাছবিলাক দি দিছে, ডাঙৰ মাছৰ টুকুৰা। আপোনালোকে যিকোনো মাছেৰে খাব পাৰে, কিন্তু এই যে চিঙৰা মাছ যে তিনকোনা যে শিঙৰা মাছ বুলি কয় আৰু মিছা মাছ বুলি কয়, সেইবিলাকেদি খালে ইমান সোৱাদ নালাগে। কিন্তু
তাৰ বাহিৰে চব মাছেৰে আপোনালোকে ঠেকেৰা জোলখন খাব পাৰে গৰম দিনত স্বাস্থ্যৰ কাৰণে হেল্ডি খানা বুলি ক'ব পাৰি আমাৰ অসমীয়া খানা কিন্তু এইটো আমাৰ অসমৰ আৰু অসমীয়া খানা হয় ঠেকেৰা টেঙাৰ জোলটো গৰম দিনত বহুতে হয়তো এনেও আলু তালু দি এনেকৈ ঠেকেৰা জোল বনায় মই কিন্তু মাছেৰেহে খুব ভাল পাওঁ সেই মাছেৰে ঠেকেৰা জোলখিনি আপোনালোকে বনাই খাবচোন বন্ধু বান্ধৱীসকল চবকে কৈছে এই গৰম দিনত একদম খাবই লাগে এইটো আপোনাৰ শৰীৰ মন চব ঠাণ্ডা ৰাখে পেটো ভালে ৰাখে সেইকাৰণে আপোনাৰ ঠেকেৰাৰ জোল সপ্তাহত 2-3 দিন খাবই মাছেৰে খাব মই এইটো কোৱা নাই যে টেঙা কৰি খাব যিসকলে টেঙা ভাল নাপায় মইতো টেঙা ভাল নাপাওঁ সেইকাৰণে মই কি কৰোঁ কম দে 2 টুকুৰা দিওঁ যেতিয়া সিমান টেঙা নহয়গৈ কিন্তু একদম পূৰা স্মেলটো আহি থাকে ঠেকেৰাৰ স্মেলটো আহি থাকে বহুত ভাল লাগে বন্ধুসকল আৰু কেনেবাকৈ ভুলতে টেঙা বেছি হৈ গ'লে অকণমান চেনি দি দিব আকৌ এনেকৈ কৰি খাব গতিকে খোৱাখিনি জনালোঁ আৰু এইকেইদিন মোৰ বোৱাৰী মোৰ ধুনু ইমান ধুনীয়া ধুনীয়া খানা বনাই আছে তো কেতিয়াবা নেক্সট টাইম বনালে মই ভিডিঅ' কৰিম কৰি আপোনালোকক দেখাম কাৰণ মোৰ বৰ এলাহ হৈছে বন্ধুসকল সেইকাৰণে মই এইকেইদিন ব্লগে দিয়া নাই একো মন নাযায় ভিডিঅ' শ্বুট কৰিবৰ কাৰণে গতিকে খাওঁ চাহকাপ কেনেকুৱা লাগিছে বাৰু বন্ধুসকল দেখিলে কেনেকুৱা লাগিছে বহুত টেষ্টি চাহ জানে ইলাচি তিলাচি দি বনোৱা হৈছে গতিকে থৈছোঁ আৰু পাৰিলে কিবা কিবি দেখাম আজিতো এইটোৱেই বনাইছে আমাৰ দুপৰীয়া খানাও এনেকুৱাই বনাইছে ঠিক আছে থৈছোঁ